আমাক এজন বাপে মনৰ ভাৱনা ভাগি আগবঢ়াইছিল যে জ্ঞান শ্ৰেষ্ঠ নে ভক্তি শ্ৰেষ্ঠ। শাস্ত্ৰসন্মত সিদ্ধান্ত ভক্তি শ্ৰেষ্ঠ, কিন্তু আমি কোৱা হ'ল যে মনুষ্যক দুটা বস্তু ভগৱন্ত পুৰুষে বেছিকৈ দিছে, সেয়া হ'ল জ্ঞান আৰু বিবেক। আৰু শাস্ত্ৰই যিটো কথা কৈছে জ্ঞান শ্ৰেষ্ঠ নে ভক্তি শ্ৰেষ্ঠ, এই জ্ঞান আৰু আমি কৈ থকা জ্ঞানৰ মাজত এটা পাৰ্থক্য আছে। আমি যি জ্ঞানৰ কথা কৈ থকা হৈছে এইটো শৰীৰধাৰী মনুষ্যৰ লগত থকা এটা গুণ, যি গুণৰ জৰিয়তে জীৱই শ্ৰেষ্ঠত্ব মাৰ্গটো পথটো চিনি পাব পাৰে। আৰু সেই শ্ৰেষ্ঠতম পথৰ তিনিটা বস্তু আমাক গুৰুজনাই দৰ্শন দিছে। এক হ'ল কৰ্ম মাৰ্গ, দুই হ'ল জ্ঞান মাৰ্গ, তিনি হ'ল ভক্তি মাৰ্গ। এই জ্ঞান মাৰ্গত অষ্টাংগ যোগ আছে, অৰ্থাৎ 8টা নিয়ম কৰিব লাগে। যম, নিয়ম, আসন, প্ৰাণায়াম আদিকে ধৰি ধ্যান, ধাৰণা, প্ৰত্যাহাৰ, সমাধি, এই নিয়মকেইটা পালন কৰি ঋষিমুনিসকলে অৰণ্যৰ মাজত গৈ যি তপস্যা, যি ধ্যান, যি যোগ সাধন কৰিছিল, সেই ব্যৱস্থাটোক জ্ঞান মাৰ্গ বুলি কোৱা হয়। আৰু অন্যটো হ'ল কৰ্ম মাৰ্গ, যিটোত এক ঈশ্বৰক চিন্তা কৰিবলৈ যাওঁতে বিভিন্নজন দেৱ দেৱতাক সেৱা কৰাৰ মাধ্যমেৰে এক ঈশ্বৰৰ ওচৰ পাবৰ বাবে জীৱবিলাকে চেষ্টা কৰে। সেই ব্যৱস্থা দুটাতকৈ ভক্তি মাৰ্গ শাস্ত্ৰই শ্ৰেষ্ঠ বুলি কৈছে। আৰু আমি যি জ্ঞানৰ কথা কোৱা হৈছে এইটো এটা মনুষ্য নামৰ শৰীৰধাৰী জীৱৰ লগত থকা জ্ঞান, অৰ্থাৎ এটা গুণ বুলি কোৱা হৈছে। আমি বাপজনাৰ চৰণ কমলত সেৱা নিবেদন কৰা হৈছে। কৃষ্ণ শ্ৰীকৃষ্ণায় নমঃ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ ভাগৱত একাদশ স্কন্ধ নেমি নৱসিদ্ধ সংবাদ, প্ৰথম অধ্যায় পদ। এৰা জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা পালে প্ৰজাপতি হৰিহৰ। কোটি কোটি ব্ৰহ্মাণ্ড কটাক্ষে স্ৰজে মায়া, জয় সনাতন নিত্য নিৰঞ্জন কায়া। নমো মধুৰী পুৰাম মোৰ মহাগুৰু, অন্ত কৰো অন্তক ভকত কল্পতৰু। হিয়াতি পাত কি উতৰে, যাহাৰ স্মৰণে কৰো কোটি নমস্কাৰ কৃষ্ণৰ চৰণে। প্ৰভু পদ পংকজক ধৰি হৃদয়ত, যেন মতে বুজুতিকা ভাস্বৰ সন্মত। কৃষ্ণৰ আদেশে আমি হ্ৰস্ব দীৰ্ঘ ছন্দে বিৰচিবু নৱসিদ্ধ কথা পদ
বন্ধে ইৰাম বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত পাইলা পৰীক্ষিতে শুক মুনিৰ মুখত 7 দিন শুনি সুখে তৰিলা নৃপতি ঘোৰ কলি যুগে আতপৰে নাহি গতি ঘোৰ কলিকাল আৰু ঘোৰ কলিকালত জীৱৰ একমাত্ৰ তৰণৰ উপায় হ'ল কেৱল কৃষ্ণ নামত শৰণাপন্ন হোৱা আৰু পৰীক্ষিত ৰাজায়ো মহামানী শুকগুৰুৰ মুখপদ্মখন্তে কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে এই সংসাৰৰ পৰা তৰি গ'ল আৰু তাকেই একাদশ স্কন্ধত কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ যুগল হৃদয়ত ধাৰণ কৰি মিথিলা ৰাজ্যৰ ৰজা নিমি আৰু তেওঁ কৰি থকা পুত্ৰ কামনাৰ এটি যজ্ঞত ঋষভ ঈশ্বৰৰ 100জন পুত্ৰৰ ভিতৰত 9জন পৰম বৈষ্ণৱ গৈ উপস্থিত হোৱা আৰু সেই উপস্থিতিৰ ফলত নিমি ৰজা আৰু 9জন পৰম বৈষ্ণৱৰ মাজত যি কথোপকথন তাকে গুৰুজনাই নিমি নৱসিদ্ধ সংবাদ নামেৰে অভিহিত কৰিছে আৰু আমাকো জানিবলৈ দিছে পদে এনেকৈ নিমি নৱসিদ্ধে যেন ভৈলৌ পাখান কহু খাব শেষ ৰাজা শুয়ো সাৱধান এই নিমি নৱসিদ্ধ উপাখ্যান প্ৰকাশ কৰিবলৈ আগবঢ়া হৈছে সেই ৰাজন তুমি সাৱধান হোৱা এই বুলি কোনে কৈছে শুকগুৰুৱে পৰীক্ষিত ৰাজাৰ আগত প্ৰকাশ কৰিছে আৰু পদে আমাক উপদেশ দিছে বাৰে বাৰে নাৰদক পঠান্ত মাধৱে নেৰন্ত দ্বাৰকাৰীষি কৃষ্ণক গৌৰৱে ভৈলা অৱতাৰ মুখ লভিলা সাক্ষাৎ তথাপি উৎসুক মিলে কৃষ্ণৰ সেৱাত এদিন দেৱঋষি নাৰদ গৈ দ্বাৰকাত উপস্থিত হ'ল ঈশ্বৰ কৃষ্ণদেৱৰ সন্মুখত আৰু বহু সময় ধৰি কথোপকথনৰ অন্তত ঈশ্বৰ কৃষ্ণদেৱে দেৱঋষি নাৰদক এটা দায়িত্ব অৰ্পণ কৰিলে যে সেই দেৱঋষি বহুদিন হ'ল মোৰ পিতৃ মাতৃ বসুদেৱ আৰু দৈৱকীৰ খবৰ বাতৰি পোৱা নাই তুমি মোক পিতৃ বসুদেৱ আৰু মাতৃ দৈৱকীৰ কুশল বাতৰি আনি দিব পাৰিবানে এই বুলি দেৱঋষি নাৰদক ঈশ্বৰ কৃষ্ণদেৱে দায়িত্ব অৰ্পণ কৰিলে মুকুতি সুখতো কৰি ভকতি সি বৰ নভজে কৃষ্ণক লোক কিনো কৰ্মজৰ বাক্য কৰ্ণ মন মুখ আছৈ মানে যাৰ কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ কৃষ্ণ পদ পংকজক ভজে ব্ৰহ্মাসৰে নৰতনু পায়া তেজে কমন পামৰে যথা যায় তথাত মৃত্যুৰ নেৰাই সাদ তথাপি নভজি মৰৈ কৰি আত্মঘাত পদবন্ধে আমাক সুন্দৰভাৱে সিদ্ধান্ত দিছে যে মুকুতি সুখতকৈও ভকতি শ্ৰেষ্ঠ
আৰু সেই ভকতি লাভ কৰিছে দেৱৰ্ষি নাৰদে ঈশ্বৰ কৃষ্ণদেৱৰ ওচৰত। আৰু যেতিয়াই কৃষ্ণদেৱে দেৱৰ্ষি নাৰদক দায়িত্ব দিছে, দেৱৰ্ষি নাৰদে কিন্তু কৃষ্ণদেৱক এৰি আহিব বিচৰা নাই। আৰু সেইকাৰণে দেৱৰ্ষি নাৰদৰ মনৰ ভাৱনা পদে আমাক প্ৰকাশ কৰিছে যে মুকুতি সুখতকৈও ভকতি শ্ৰেষ্ঠ, তথাপিতো নভজে কৃষ্ণক কিনো লোক কৰ্মজৰ। কৰ্মজৰত পৰি পৰি জীৱবিলাকে নিজেই অধোগতিৰ পথটো বাছি লৈছে। যিজন ঈশ্বৰ কৃষ্ণ নাম আশ্ৰয় কৰিলে জীৱৰ মুকুতি, গতিকে তেনেহেন ঈশ্বৰ কৃষ্ণক আজি মই স্বচক্ষুৱে দৰ্শন পাইছোঁ, মোৰ যে কিমান সৌভাগ্য, এই বুলি দেৱৰ্ষি নাৰদে মনৰ ভাৱনা প্ৰকাশ কৰিছে। কোনে কোনে কেতিয়ালৈকে সেইজন ঈশ্বৰ কৃষ্ণৰ নাম আশ্ৰয় কৰিব পাৰিব তাৰো সিদ্ধান্ত পদে দিছে। বাক্য কৰ্ণ মন মুখ আচৈ মানে যাৰ, যাৰ যাৰ বাক্য উচ্চাৰণ কৰিবৰ বাবে এখন মুখ আছে, যাৰ যাৰ কথা শুনিব পৰাকৈ দুখন কাণ আছে, যাৰ এটি সুন্দৰ মন আছে, বাক্য কৰ্ণ মন মুখ আচৈ যাৰ মানে যাৰ যাৰ এইবিলাক আছে, কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ। সকলোৰে কৃষ্ণক ভক্তি কৰিবলৈ অধিকাৰ শাস্ত্ৰই প্ৰদান কৰিছে। গতিকে আমি খোৱা কামোৰা কৰি লাভ নাই, শাস্ত্ৰই সুন্দৰভাৱে সমস্তকে অধিকাৰ দিছে যে কৃষ্ণক ভকতি কৰিব পৰা সমস্তৰে অধিকাৰ আছে। আৰু সেইজন সমস্ত জীৱৰ গৰাকী ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ কমলত সদা সৰ্বদা সেৱা কৰি থাকে। কৃষ্ণ পদ পংকজক ভজে ব্ৰহ্মা হৰে, প্ৰজাপতি ব্ৰহ্মা আৰু মহাদেৱ শিৱই সেইজন ঈশ্বৰ কৃষ্ণৰ চৰণ কমলত নিতে নিতে নিৰবিচ্ছিন্নভাৱে নিৰন্তৰে সেৱা কৰি থাকে। নৰতনু পায়া তেজে কমন পামৰে। এই মনুষ্য শৰীৰটো পোৱা আমি জীৱাত্মা শ্ৰেষ্ঠতম, অথচ আমি সেইজন ঈশ্বৰ কৃষ্ণক এৰি আমি ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাৰ চৰণ চিন্তা কৰোঁ এই সংসাৰৰ পৰা পৰিত্ৰাণ পাবলৈ। গতিকে কমন পামৰে, পামৰ মানে পাপী, চোৱাচোন তেওঁলোক কিমান পাপী, এই বুলি শাস্ত্ৰৰ পদবন্ধে আমাক উপদেশ প্ৰদান কৰিছে। যথা যায় তথাতো মৃত্যুৰ নেৰাই খাত। জীৱ যলৈকে নাযাওঁ তলৈকে গ'লে, অৰ্থাৎ য'তেই নাযাওঁ সেই স্থানতে জীৱই এই শৰীৰটো কৰ্ম অনুসাৰে এৰিব লাগিবই। চৰাইৰ জন্মই লওঁ, গছৰ জন্মই লওঁ, গৰু ছাগলী বাঘ সিংহই লওঁ বা মানুহৰ শৰীৰতে সোমাওঁ কিয়, য'তেই নোসোমাওঁ শৰীৰটো যে এৰি জীৱাত্মা যাব লাগিব, যাক আমি তথাকথিত সমাজত মৃত্যু বুলি কওঁ, এয়া ধ্ৰুৱ সত্য। ঈশ্বৰৰ নাম ল'লেও মৃত্যু, নল'লেও মৃত্যু, কিন্তু ল'লে লাভ হয় পৰম পদ আৰু নল'লে লোকচান হয় নৰক। এই সিদ্ধান্তটো শাস্ত্ৰই আমাক দিছে। আৰু তাৰ পাছত ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ আজ্ঞা শিৰোগত কৰি দিনে কনাৰদ বসুদেৱ গৃহে গৈলা, দেখি বসুদেৱে পাদুদক শিৰে লৈলা, কৰিলা প্ৰণাম পৰি আসনে বৈখাই, বুলিলা সাদৰে বাক্য নাৰদক চাই। ঈশ্বৰ কৃষ্ণদেৱৰ আজ্ঞা শিৰোগত কৰি দেৱৰ্ষি নাৰদে বহুদিনৰ অন্তত মহাসন্ত বসুদেৱৰ গৃহত গৈ উপস্থিত হ'ল। আৰু বসুদেৱৰ গৃহত উপস্থিত হোৱা মাত্ৰকে বসুদেৱে কি কৰিছে, দেৱৰ্ষি নাৰদক পাদ্য অৰ্ঘ্য গন্ধে ধূপে কৃতাঞ্জলি সেৱা নিবেদন কৰি আসনাধিষ্ঠ কৰোৱাই বুলিলা সাদৰে বাক্য নাৰদক চাই। দেৱৰ্ষি নাৰদৰ ফালে চাই
সাদৰেৰে সেৱা নিবেদন কৰিছে। এৰামে পিতৃ আগমনত পুত্ৰৰ সৱে সিদ্ধি, ভকতক পাইলে দুখী যেন পাৱে নিধি। সেই মতে ভগৱন্ত তজু আগমনে, সমস্ত প্ৰাণীৰ গতি হৱে তাৱক্ষণে। বহুদিনৰ অন্তত পুত্ৰৰ ঘৰলৈ, জোঁৱাইৰ ঘৰলৈ, জীয়েকৰ ঘৰলৈ পিতৃ মাতৃ যদি যায়, এই জীয়েক জোঁৱাইকে কিমান আনন্দ পায় বহুদিনৰ মূৰত গ'লে। ঠিক তেনেকৈ তজু আগমনে, সমস্ত প্ৰাণীৰ গতি হৱে তাৱক্ষণে। তোমাৰ আগমন হৈছে, সেই ভগৱন্ত বসুদেৱে সেৱা নিবেদন কৰিছে দেৱঋষি নাৰদৰ চৰণত, যে তোমাৰ আগমনতো সমস্ত প্ৰাণীৰে কুশল। যিটো কথা গুৰুজন বস্তুৱে কৈছে, জৈত থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো কৰয় তেখনে পবিত্ৰ। য'ত ভগৱন্তৰ উদাৰ চৰিত্ৰৰ একান্ত ভকতৰ উপস্থিতি হয়, সেই স্থানত কীট পতংগকে ধৰি সমস্ত চাৰিমুঠি জীৱৰে কল্যাণ সাধন হয়। আৰু পৰম সত্য বসুদেৱে জানে, আৰু জানে কাৰণে দেৱঋষি নাৰদ পৰম ভক্তৰ আগমনত সমস্ত প্ৰাণীৰে কল্যাণ সাধন হৈছে বুলি অকপতে দেৱঋষি নাৰদৰ চৰণ কমলত সেৱা নিবেদন কৰিছে মনৰ ভাৱনা। এৰামে দেৱতাটো কৰি শ্ৰেষ্ঠ সুন্ত সাধুজন, সাধু সন্তে সৰ্বসুখ হুৱে অনুক্ষণ। দেৱতাতকৈ শ্ৰেষ্ঠ মহাসাধুজন আৰু সাধু সন্তে জীৱৰ সৰ্বদুখ পৰিত্ৰাণ হৈ সৰ্বসুখ লাভ কৰাৰ সৌভাগ্যৱন্ত হয় অনুক্ষণ, মানে প্ৰত্যেক মুহূৰ্ততে। আছে সুখ দুখ দুই দেৱক পূজনে, কেৱলে মুখক মাত্ৰ সাধে সাধুজনে। এটি জীৱই ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাক সন্তুষ্ট কৰাৰ ফলত দুটা বস্তু পায়, এটা হ'ল সুখ, এটা হ'ল দুখ। কিন্তু সাধুৰ সংগ পালে কেৱল মোক্ষ প্ৰাপ্তি, এই বস্তুহে লাভ কৰিব পাৰে। এতিয়া আমি কোনোবা এজন দেৱতাক পূজা কৰিলে, ধৰি লওক আমি লক্ষ্মীকে পূজা কৰিছোঁ, ধনং দেহি লক্ষ্মী, লক্ষ্মী হ'ল ধনৰ অধিষ্ঠাত্ৰী দেৱী, গতিকে লক্ষ্মীক পূজা কৰাৰ কাৰণে আমি ধনী হ'লোঁ। কিন্তু অন্য এজন দেৱতাক পূজা নকৰাৰ বাবে, সেৱা নকৰাৰ বাবে তেওঁ ৰুষ্ট হ'ল, আৰু ৰুষ্ট হৈ তেওঁ আপোনাক মোক সেই ধনখিনি চোৰ ডকাইতৰ হতুৱাই হৰণ কৰাই লৈ গ'ল। এতিয়া লক্ষ্মীক সন্তুষ্ট কৰাৰ কাৰণে ধন পালোঁ, মানে সুখ পালোঁ। আকৌ অন্যজন দেৱতা গণেশ অসন্তুষ্ট হৈ চোৰ ডকাইতৰ জৰিয়তে যেতিয়া ধনখিনি লৈ যায়, তেতিয়া আমি লগে লগে দুখ পাওঁ। ইমানখিনি বেংক বেলেঞ্চ আছিল, আয়কৰ বিভাগৰ টেক্সত পৰিলোঁ, গতিকে সেই টেক্সত পৰাৰ বাবে আপুনি মই 2-3 দিনমান কোৰ্টলৈ তাঁত বাতি কৰিব লগা হ'ল। তাৰমানে সেই দিনটোৰ পৰা আপোনাৰ মোৰ দুখ হৈ গ'ল। পদে তাকেই কৈছে, আছে সুখ দুখ দুই দেৱক পূজনে। ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাক পূজা কৰিলে জীৱই দুটা বস্তু পায়, এটা সুখ, এটা দুখ। এতিয়া সন্তান এটা বিচাৰিলোঁ, কোনোবা এজন দেৱক আৰাধনা কৰি সেই দেৱে আমাক সন্তান এটা দি দিলে, তথাস্তু বুলি কৈ। সেই সন্তানটো আমি শাস্ত্ৰসন্মতে পাইছোঁ যে পুত্ৰই উদ্ধাৰে বুলি কহি আছে শাস্ত্ৰ। শাস্ত্ৰই কৈছে পুত্ৰৰ দ্বাৰাহে পিতৃ মাতৃ তৰিব পাৰে। এতিয়া সন্তান এটা বিচাৰিলোঁ, ঈশ্বৰে সন্তান এটা দিলে, কিন্তু সেই সন্তান কন্যা নে ল'ৰা
এই কথাটো আমি ভালকৈ নকলোঁ নহয় দেৱতাজনক পূজা কৰি থাকোঁতে। সেইকাৰণে দেৱতাজনে কন্যাও দি দিব পাৰে, পুত্ৰও দি দিব পাৰে। ধৰি লওক কন্যা নিদি পুত্ৰই দিলে, এতিয়া সেই পুত্ৰজনৰ নাম শাস্ত্ৰই কৈছে, পুত্ৰই উদ্ধাৰে বুলি কহি আছে শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক প্ৰতি বুলি আছে মাত্ৰ। বৈষ্ণৱ পুত্ৰইহে উদ্ধাৰ কৰিব পাৰে। এতিয়া আমি সেৱা কৰা সেই দেৱতাজনক নকলোঁ নহয় বৈষ্ণৱ পুত্ৰ দিয়ক বুলি, তেওঁ আমাক দুৰ্জন পুত্ৰ এটা দি দিলে। দুৰ্জন পুত্ৰ যদি উপজে বংশত, স্বৰ্গখনতে পিতৃক পেলাৱে নৰকত। সেইকাৰণে দেৱক পূজা কৰিলে, সন্তুষ্ট কৰিলে সুখ আৰু দুখ দুইটা বস্তুৱে পায়। একালত সুখ, একালত দুখ। যিটো পুত্ৰ মেট্ৰিকত ষ্টেণ্ড কৰাৰ বাবে আপুনি মই গৌৰৱে কৈছিলোঁ গাঁওখনত যে কাৰ ল'ৰা, মোৰ ল'ৰা, গতিকে ভাল হ'বই। সেই ষ্টেণ্ড কৰা ল'ৰাটোৱে যেতিয়া আকৌ হায়াৰ ছেকেণ্ডেৰীত ভালকৈ উত্তীৰ্ণ হ'ল, তাৰপাছত BA পাছ কৰিলে, যি গৌৰৱ কৰি কৰি আপুনি মই গাঁৱত অঞ্চলত অহংকাৰ কৰিছিলোঁ, এদিন যেতিয়া ভাল চাকৰি এটা পাই আমেৰিকালৈ উৰা মাৰিব, তেতিয়া আপোনাৰ মোৰ দুখ লাগি গ'ল আৰু যে মৰি থাকোঁ যদি হঠাৎ ল'ৰাই আহি পাবহি নে নেপায়হি। যিটো সন্তানৰ গুণ বখানি বখানি গৌৰৱ কৰিছিলোঁ, সেই একেটা সন্তানৰ সেই গুণখিনিক লৈ এদিন আকৌ দুখ কৰিব লগা হয়। গতিকে দেৱক পূজা কৰিলে এনেকৈ জীৱৰ কেৱল সুখ আৰু দুখৰ মাজতে অৱস্থান কৰিব লগা হয়। কিন্তু কেৱলে মুখ্যক মাত্ৰ সাধে সাধুজন, সাধুৰ সংগ পালে কেৱল মুখ্য প্ৰাপ্তি, পৰম আনন্দৰ গৰাকী হোৱা ব্যৱস্থাটো সাধুৰ সংগতহে জীৱই লাভ কৰিব পাৰে। ৰাম পূজা অনুৰূপে সে দেৱতা দেই ফল, কৰন্ত কৰোণা মাত্ৰ ভকত সকল। পূজা অনুৰূপেহে দেৱতাসকলে ফল দিব, কিন্তু ভকতসকলে যে আমাক গৃহত আহি পদাৰ্পণ কৰে, ভকতে কৰ্ম অনুসাৰে কৰোণা নকৰে। ভকতে সকলো সময়তে ঈশ্বৰৰ কৃপা লাভ কৰিব পৰা উপায়টোহে ভকতে দি থৈ যায়। সেইকাৰণে আমি সমাজত ভকত আসন ভাগিলৈ যোৱাৰ লগে লগে আমাৰ মুখেৰে যাতে নোলায় গ্ৰহ দুখ, কাল দুখ, দৈৱ দুখ, হৃষ্ট দুখ, জলে স্থলে স্থানে প্ৰবাসে, এইবিলাকৰ পৰা যাতে জীৱক উদ্ধাৰ কৰা ভগৱন্তই জানে। কাৰণ আপুনি মই যেতিয়া হোটেল এখনত পানী খাবলৈ যাম, সেই হোটেলখনত পানী খাবলৈ যাওঁতে হোটেলৰ মালিকজনে প্ৰত্যেকখন টেবুলতে এটা জাৰ হাফৰ মাৰি মাৰি পানী ভৰাই থয়। আপুনি মই যদি মালিকজনক কওঁ পানী এগিলাচ পাৰিম নেকি খাব, তেতিয়া সেই হোটেলৰ মালিকজনে বোলে টেবুলতে আছে খাওক, জাৰটো দেখি আপুনি মই পানী নাখাবও পাৰোঁ। সেইকাৰণে 10 টকা এটা দি বটল এটা কিনি সেই মিনাৰেল ৱাটাৰ পানীটোহে আমি খাওঁ। তাৰমানে কি, আমি প্ৰত্যেকেই জানো যে জাৰত থকা পানীটোৰ পৰা অপৰিষ্কাৰো হ'ব পাৰে। আমি যেতিয়া মনুষ্যই চিন্তা কৰোঁ শৰীৰটোৰ বাবে অপকাৰী বস্তুটো আশ্ৰয় নকৰোঁ, তেনে ক্ষেত্ৰত অন্তৰ্যামী ভগৱন্তই নাজানে নেকি যে কি কাৰণে ভক্তজনে তেওঁক চিন্তা কৰিছে? ভগৱন্তই অন্তৰ্যামী হিচাপে সকলোখিনি জানে যে তেওঁ পিতৃ পৰলোকগামী হৈছে, সেইকাৰণে তেওঁ 7 দিনলৈকে একাদশ দিৱসলৈকে মোৰ নাম আশ্ৰয় কৰিছে। যদি পিতৃ পৰলোকগামী নহ'লহেঁতেন 10 বছৰো তেওঁ মোৰ নাম নলয়। সেইটোৱে হ'ল আমাৰ স্বাৰ্থ। কিন্তু ভকতে সুন্দৰভাৱে প্ৰত্যেকটো কথা বুজাই দি থৈ যায়। যিধৰণে পিতৃ পৰলোকগামী হ'ল কৃষ্ণ নাম আশ্ৰয় কৰিছা, এনেকৈ যেন তুমি সদায় সদায় কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ আজিৰ পৰা অন্ততঃ চেষ্টা কৰা। শৰণ লোৱা এক ঈশ্বৰৰ চৰণত, আদি আদি ধৰণে শাস্ত্ৰসন্মত প্ৰত্যেকটো কথা ভকতে জীৱৰ কৰোণাৰ অৰ্থে, মংগলৰ অৰ্থে প্ৰকাশ কৰি যায়। তোমাৰ সদৃশ যাৰ শ্ৰীকৃষ্ণ তমন, তা সম্বাৰয়ে হিমত হুৱে আচৰণ, কৰিলা কৃতাৰ্থ যদি ঋষি মহাশয়, তথাপিতো পুছু ভাগৱত ধৰ্মচয়। তোমাৰ নিচিনা এজন সদায় শ্ৰীকৃষ্ণত
মন থকা পৰম ভকতৰ স্বাভাৱিকতেই এনেকুৱা আচৰণ হয়। সেই মহামুনি দেৱঋষি নাৰদ, মই যদিও তোমাৰ আগমনত কৃতাৰ্থ হ'লোঁ, তথাপিতো মোৰ মনত এটা ভাৱনা আহি পৰিছে। ভাৱনাটো হ'ল তথাপিতো পশু ভাগৱত ধৰ্মচয়। তোমাৰ আগমনততো মোৰ কল্যাণ সাধন হ'লেই, তথাপিতো মোৰ অকণমান জানিবলৈ মন গৈছে ভাগৱত ধৰ্ম মানেনো কি। পৰম শ্ৰদ্ধায়ে যাক শুনিল মাত্ৰকে, দুৰ্ঘোৰ সংসাৰ দুখ তৰে সৰ্বলোকে। যি মহাভাগৱত ধৰ্ম পৰম শ্ৰদ্ধা সহকাৰে শুনা মাত্ৰকে সেই জীৱই দুৰ্ঘোৰ সংসাৰৰ মায়াৰ পৰা পৰিত্ৰাণ পায়, দুখৰ পৰা পৰিত্ৰাণ পাই পৰম সুখৰ গৰাকী হৈ এই সৰ্বলোকৰ পৰা তৰি যাব পাৰে। দেৱৰ মায়ায়ে মূৰ মোহ ভৈল মন, পুত্ৰ কামে পূৰ্বত কৰিলো আৰাধন। যদ্যপি মুকুতি দেন্ত মুকুন্দে, সদায় তাকন বানিছিলো পূৰ্বে পুত্ৰক আশায়। বসুদেৱে নিজৰ পূৰ্বজন্মৰ কথা নাৰদৰ আগত কৈছে যে পূৰ্বতে মই সুতপা নামে প্ৰজাপতি আছিলোঁ আৰু দৈৱকী পৃষ্ণি নামে মহাসতী আছিল, আৰু আমি দুয়োজনে সত্য যুগতেই ঈশ্বৰৰ কৃপা লাভ কৰিবৰ বাবে আমি 12,000 বছৰ তপস্যা কৰিছিলোঁ ঈশ্বৰক। আৰু তপস্যা কৰাৰ অন্তত ভগৱন্ত সন্তুষ্ট হৈ আমাক সুধিলে যে কোৱা বৎস তোমালোকক কি বৰ লাগে, তোমালোকৰ ভক্তিত মই সন্তুষ্ট হৈছোঁ। এই বুলি কোৱাৰ পাছত কিনো হৈ গ'ল সেই দেৱঋষি নাৰদ ততেই ধৰিব নোৱাৰিলোঁ যে দেৱৰ মায়াই মোৰ মোহ ভৈল মন। এই দেৱতাৰ মায়াত মোৰ মনটো মোহিত হৈ গ'ল নহয়। বিচাৰিব লাগিছিল মই ভক্তি, আৰু হঠাৎ বিচাৰি দিলোঁ মই এটি পুত্ৰ, যে প্ৰভু তোমাৰ নিচিনা এটি পুত্ৰৰ গৰাকী হ'লেই, অৰ্থাৎ পিতৃ হ'ব পাৰিলেই মই সুখী হ'ম। তাৰমানে যি 12,000 বছৰ তপস্যা কৰি কাম বাসনা ত্যাগ কৰি এই সংসাৰৰ পৰা মুক্তি পোৱাৰ বস্তু ভক্তি বিচাৰিব লাগিছিল, তাকে নিবিচাৰি মই পুনৰ সংসাৰৰ মাজলৈ সোমাই অহাটোহে দেৱৰ মায়াত পৰি কামনা কৰি দিলোঁ। গতিকে সেই দেৱঋষি যদ্যপি মুকুতি দেন্ত মুকুন্দে সদায়, যদিও ঈশ্বৰ কৃষ্ণ মুকুন্দে সদায় জীৱক মুক্তি দিয়ে, তাকো নাবাঞ্চিলোঁ পূৰ্বে পুত্ৰক আশায়। মই সেইটো নিবিচাৰি পুনৰ ভগৱন্তৰ মায়াত সোমাবৰ বাবেহে চিন্তা কৰিলোঁ। যেন মতে তৰুৱাবে সংসাৰৰ ক্লেশ, মোক মহামুনি দিও সেহি উপদেশ। তুখিলা কৃষ্ণক তুমি যিমত ভকতি, আমাক শিখায়ো তাক সমস্তে সম্প্ৰতি। সেই মহামুনি মোক সেই উপদেশ দিয়া, যি উপদেশৰ জৰিয়তে মই সংসাৰৰ মহাক্লেশৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। তুখিলা কৃষ্ণক তুমি যিমত ভকতি, আমাক শিখায়ো তাক সমস্তে সম্প্ৰতি। সম্প্ৰতি সেই দেৱঋষি কৃষ্ণদেৱক আৰাধনা কৰি তুমি যে সন্তুষ্ট কৰিব পাৰিলা, সেই ব্যৱস্থাটো আমাকো সম্প্ৰতি মানে বৰ্তমান তুমি শিকাই দিব নোৱাৰানে? এই বুলি বসুদেৱে দেৱঋষি নাৰদৰ চৰণত সেৱা নিবেদন কৰিছে। এই ৰামে যেবে বসুদেৱে হেন পুছিলা হৰিষি, হৰি স্মৰি
অতি প্ৰীতি ভৈলা দেৱ ঋষি পুলকিত তনু মনে মিলিল আহ্লাদ পাছে বসুদেৱ কৰিলা সাধুৰ বাদ ধন্য ধন্য সাৰ বুদ্ধি কৰিলা নিশ্চয় পুছিলা পৰম ভাগৱত ধৰ্মচয় জগত পবিত্ৰ কৰে যাহাৰ স্মৰণে কহোঁ তাক বসুদেৱ শুনা এক মনে হে সন্ত বসুদেৱ তুমি আজি আমাক ধন্য কৰি দিলা যিজন ঈশ্বৰ কৃষ্ণক এৰি থৈ আহি অহাৰ অকণমান দুখ অনুভৱ কৰিছিলোঁ কিন্তু তুমি আজি সেইজন ঈশ্বৰ কৃষ্ণৰ কথাকে মোক ক'বৰ বাবে সেৱা নিবেদন কৰি দিলা আজ্ঞা কৰি দিলা মই পুনৰ ধন্য হৈ গ'লোঁ তোমাক মই কওঁ শুনা ধন্য ধন্য সাৰ বুদ্ধি কৰিলা নিশ্চয় পুছিলা পৰম ভাগৱত ধৰ্মচয় তুমি মহাসাধু সেই সন্ত বসুদেৱ তুমি ধন্য তুমি সংসাৰৰ জগতৰ জীৱৰ কল্যাণৰ অৰ্থে তুমি সাৰ বুদ্ধি আশ্ৰয় কৰিছা নিজেও তৰিবা তোমাৰ মোৰ কথোপকথনৰ জৰিয়তে যিসকলে ভৱিষ্যতে শ্ৰৱণ কৰিব সেইসকলেও এই সংসাৰৰ পৰা তৰি যাব পাৰিব গতিকে সেই বসুদেৱ তুমি একমনে সাৱধানে কৃষ্ণ কথা শুনিবৰ বাবে ভাগৱত ধৰ্ম শুনিবৰ বাবে সাজু হোৱা মই তোমাক উত্তৰ প্ৰদান কৰিম শুনে বা ভনে বা জীৱা জনে মনে স্মৰে আনে বা গাৱন্তে যিটো অভিনন্দা কৰে সবাকুতে খনে কৰে পৰম পবিত্ৰ দেখা ভাগৱত ধৰ্ম কিনো বিপৰীত সেই সন্ত বসুদেৱ যিসকলে শুনিব যিসকলে ক'ব যিসকলে মনেৰে স্মৰণ কৰিব যিসকলে অন্যজনে কৈ থাকোঁতে প্ৰশংসা কৰি থাকিব সাধু সাধু বুলি সেই প্ৰত্যেকটো পথতেই সবাকো তেখনে কৰে পৰম পবিত্ৰ প্ৰত্যেকজনাকে ঈশ্বৰৰ নামে পবিত্ৰ কৰি দিয়ে আৰু ভাগৱত ধৰ্মৰ এয়াই অন্যবিলাক ধৰ্মৰ লগত নিমিলা উত্তৰটো বাকীবিলাক ধৰ্মত এইবিলাক গুণ নাই যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড ব্ৰত তীৰ্থ স্নান হোম আদিৰ জৰিয়তে জীৱ আশ্ৰয় কৰিলে কেৱল নিজৰহে কল্যাণ হয় কোনোবা এজন ৰজাই যদি পুত্ৰ কামনা কৰি কাৰোবাক কোনোবা এজন দেৱতাক চিন্তা কৰে তেতিয়াহ'লে পুত্ৰ লাভ কাৰ হয় যিজনে যজ্ঞটো কৰিছে সেই ৰজাজনৰ যিকেইজন ঋষিমুনিয়ে যজ্ঞটো কৰিছিলে সেইকেইজনে পুত্ৰ নাপায় পায় কিন্তু ৰজাজনেহে গতিকে সেইবিলাক ধৰ্মৰ পথত প্ৰত্যেক জীৱৰে কল্যাণ নহয় কিন্তু ভাগৱত ধৰ্ম বাকীবিলাক ধৰ্মৰ লগত বিপৰীত শুনে বা ভনে বা মনে স্মৰে আনে বা গাৱন্তে যিটো অভিনন্দা কৰে যিসকলে শুনি আছে শ্ৰৱণ কৰিছে যিসকলে কীৰ্তন কৰিছে যিসকলে শ্ৰৱণ কীৰ্তন কৰিবলৈ আহিব নোৱাৰি বিছনাতে পৰি থাকোঁতেও মনেৰে সেই ভাগৱত ধৰ্ম ঈশ্বৰৰ নাম স্মৰণ কৰি আছে আৰু যিসকলে গাই উঠাৰ অন্তত বা গাই থাকোঁতে সেয়া বৰ ভাল লাগিছে দেই অনুষ্ঠান ভাগ আৰু ঘৰলৈ ঘূৰি যাওঁতে আজি ইমান সুন্দৰ লাগিল কৃষ্ণ কথা শুনি
আদি আদি ধৰণে ইজনে অন্যজনক যি প্ৰশংসা কৰে কৃষ্ণ কথা কোৱা আৰু শুনা, এই ব্যৱস্থাটোত প্ৰত্যেকজনে সবাকো তেখনে কৰে পৰম পবিত্ৰ দেখা ভাগৱত ধৰ্ম কিনো বিপৰীত। ইমান সুন্দৰ মহাভাগৱত ধৰ্ম, ইমান মহান মহিমা। এই ৰামে জগতৰে যিটো দেৱ দ্বিজ আছে মাৰি, জাত পৰে নাহি মহাপাপী অহংকাৰী, কীৰ্তনে তেখনে তাকো কৰে নৰোত্তম, দেখা ভাগৱত ধৰ্ম কিনো মুখ্যতম। যিমানবিলাক আছে সমস্তকে ভাগৱত ধৰ্মৰ জৰিয়তে ঈশ্বৰ পুৰুষৰ কৃপা লাভ হয়, এয়া ভাগৱতৰ সিদ্ধান্ত। সেই সন্ত বসুদেৱ পচিলাই আপুনি বেদানে তৰু যিটো সাৰ, আমাকো কৰিলা কিনো মহা উপকাৰ, সোমৰাইলাই আজি মোক পৰম হৰিক, ইহাতে সে মনে মিলে আনন্দ অধিক। বেদান্তৰ যিটো সাৰ তুমি মোক সুধিলা, মহাহৰিক মনত পেলাই দিলা, আজি আকৌ মই পৰম আনন্দৰ মাজলৈ আহিব পাৰিছোঁ। সেই সন্ত বসুদেৱ তুমি শুনাচোন। এই ৰামে শুনা পুৰাতন কথা, কৰোৱা ক্ষীৰবাদ, নিমি নৱসিদ্ধ যেন মিলিল সংবাদ, পৰম পবিত্ৰকাৰী নাহি জাত পৰে, শ্ৰৱণতে মহাসুখে মোক্ষ পাৱে নৰে। তুমি মোক সোধা ভাগৱত ধৰ্মৰ বিষয়ে, মই নিজৰ মতে তোমাক একো নকওঁ, কিয়নো তুমি নাভাবিবা বসুদেৱ ভাগৱত ধৰ্মৰ বিষয়ে সোধা প্ৰথমজন প্ৰশ্নকৰ্তা তুমিয়ে বুলি। তুমি মোক সোধাৰ বহু যুগৰ আগতেই এই ভাগৱত ধৰ্মৰ বিষয়ে জানিবলৈ বিচাৰিছিল মিথিলা ৰাজ্যৰ ৰজা নিমিয়ে। কাৰ পৰা? ঋষভ ঈশ্বৰৰ 100জন পুত্ৰৰ ভিতৰত 9জন পৰম বৈষ্ণৱৰ পৰা। সেই পৌৰাণিক কাহিনীটোকে তোমাক মই আজি অৱগত কৰিম। নিমিয়ে সুধিছিল, নৱসিদ্ধ উত্তৰ দিছিল, কেনেকৈ কি বুলি, সেইখিনি কথাকে তোমাক মই উত্তৰটো দিম। তুমি একমনে সাৱধানে শুনিবলৈ সাজু হোৱা। আৰু পদে আমাক প্ৰকাশ কৰিলে, স্বয়ম্ভুৱ সুত প্ৰিয় ব্ৰত মহাশয় আছিল অগ্নিধ্ৰ নামে তাহান তনয়। ব্ৰহ্মাৰ মানস পুত্ৰ স্বয়ম্ভুৱ মনু, তেওঁৰ পুত্ৰ প্ৰিয়ব্ৰত, তাৰ পাছত অগ্নিধ্ৰ, আৰু অগ্নিধ্ৰৰ পুত্ৰ নাভি, আৰু নাভি বাসুদেৱ অংশে আহি তান্ত ভৈলা জাত। সেই নাভিৰ গৃহতে আহি ঈশ্বৰ কৃষ্ণ দেৱে অংশ অৱতাৰ ৰূপে গ্ৰহণ কৰিছে, ধাৰণ কৰিছে। নাম কি? নামত ঋষভ প্ৰভু ভৈলা অৱতাৰ, কৰিলা লোকত মুখ্য ধৰ্মক প্ৰচাৰ। অৰ্থাৎ ঋষভ ৰূপে নাভি ৰজাৰ গৃহত আহি ভগৱন্ত পুৰুষে অৱতাৰ ধাৰণ কৰিছে। আৰু ঋষভ ৰূপে অৱতাৰ ধাৰণ কৰাৰ পাছত গৃহস্থী ধৰ্ম পালন কৰিছে। ইন্দ্ৰৰ যি জয়ন্তীক পত্নী হিচাপে গ্ৰহণ কৰিছে, আৰু পত্নী হিচাপে গ্ৰহণ কৰাৰ অন্তত 100জন পুত্ৰৰ পিতৃ আৰু মাতৃ হৈছে। সেই 100জন পুত্ৰৰ সিদ্ধান্ত দিছে কোন কেনেকুৱা। এই ৰাম তান্ত সন্তে ভৈলা পাছে, পুত্ৰয়ে কশত, শ্ৰেষ্ঠ ভৈলা ভৰত পৰম ভাগৱত।
দেখিলা বিষয় সুখ বিস্তাৰ সদৃশ তৰুণ যাৰ নামে খ্যাত ইটো ভাৰত বৰিষ। 100জন পুত্ৰ জন্ম হ'ল ঋষবিচৰৰ, আৰু প্ৰথমজন শ্ৰেষ্ঠজনৰ নাম হ'ল ভৰত। যি ভৰতৰ নামেৰে আমি বসবাস কৰি থকা দেশখনৰ নাম হ'ল ভাৰতবৰ্ষ। আৰু সেই ভৰতে ভৰত, জড়ভৰত আৰু হৰিণ ভৰত এনেকৈ তিনিটা জন্মত পৰম গতি লাভ কৰিছে। আৰু তেওঁ বিষয় সুখ বিস্তাৰ সদৃশ দেখিছে, আৰু যুৱক অৱস্থাতে ঈশ্বৰক চিন্তা কৰি এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিছে। ৰাম তিনি জন্মে লভিলন্ত ভগৱন্ত গতি, আউৰ নৱজন্ম ভৈলা নৱদ্বীপপতি। তাৰ পাছত 9জন হ'ল 9খন ৰাজ্যৰ ৰজা। পিতৃ উত্তৰাধিকাৰী সূত্ৰে পিতৃক ক'লে যে আমাক থাকিবলৈ এখন এখন ৰাজ্য দিয়া, আৰু পিতৃ ঋষভে 9জনক একোখন ৰাজ্য ভাগ ভাগ কৰি প্ৰত্যেকখন ৰাজ্যৰে ৰজা হিচাপে অভিহিত কৰি দিলে। তাৰ পাছত ৰাম একাধিক আশী জন ভৈলা দ্বিজ প্ৰায়, থাকিলা লোকত কৰ্ম কাণ্ড প্ৰৱৰ্তায়। প্ৰথমজন ভৰত, তাৰ পাছত 9জন 9খন ৰাজ্যৰ ৰজা, 1 + 9 = 10। তাৰ পাছত 81জন প্ৰায় ব্ৰাহ্মণ সদৃশ, কিন্তু পূৰ্ণ ৰূপত ব্ৰাহ্মণৰ শাৰীলে উত্তৰণ হ'ব নোৱাৰিলে, আৰু তেওঁলোকে কৰ্মকাণ্ড মাৰ্গটো প্ৰচলন কৰি নিজৰ জীৱিকাটো প্ৰৱৰ্তন কৰি সংসাৰত ঘূৰি ফুৰিলে। এই 10ৰ লগত 81 যোগ কৰিলে 91, আৰু ঋষবিচৰ পুত্ৰ কেইজন? 100জন। ইতিমধ্যে 91জনৰ সিদ্ধান্ত দিছে, আৰু 9জন আছে। ৰাম ভৈলা মহাসিদ্ধ তত্ত্বজ্ঞানী নৱজন, ঈশ্বৰ কৃষ্ণক মাত্ৰ কৰে নিৰূপণ। 91 যোগ 9 = 100। সেই বাকী 9জন পৰম ভকত ঈশ্বৰৰ, তেওঁলোকে কেৱল এক ঈশ্বৰকে চিন্তা কৰি থাকে। আৰু এজন যিফালে যায় গোটেই 9জন একেফালেকে যায়। এনেধৰণে ভাগৱতে আমাক সেই 9জন পৰম বৈষ্ণৱৰ কথা জানিবলৈ দিছে, আৰু সেই 9জনৰ নাম প্ৰকাশ কৰিছে। কবি সবি অন্তৰিক্ষ পিপলায়ন, আবিৰ্হূত প্ৰবুদ্ধ দ্ৰমিল কৰভাজন আৰু সমস। এই 9জন, আৰু এই 9জনে যেতিয়া এদিন গৈ নিমি ৰজাৰ পুত্ৰ কামনা অৰ্থে আশ্ৰয় কৰা সেই যজ্ঞস্থলীত উপস্থিত হ'ল, সেই যজ্ঞস্থলীত উপস্থিত হোৱা দেখি নিমি ৰজাই সেই 9জন পৰম বৈষ্ণৱক সুন্দৰভাৱে সেৱা নিবেদন কৰিছে। ৰাম কৰিলায়াসনে বৈখাই, চৰণত পূজা প্ৰণামী বিনা ঐ, কৃতাঞ্জলি কৰি ৰাজা। চৰণ ধুৱাই পাদ্য অৰ্ঘৰ জৰিয়তে কৃতাঞ্জলি সেৱা নিবেদন কৰি নিমি ৰজাই সেই 9জন সিদ্ধক সেৱা নিবেদন কৰিছে। তো নিমি প্ৰকৃততে এখন ৰাজ্যৰ ৰজা, ৰজা হৈ ৰজাৰ স্বভাৱটো ভকতীয়া স্বভাৱ,
কিন্তু আমি ভকত হৈও আমাৰ স্বভাৱটো তাৰ বিপৰীত হয়। আপোনাৰসবে জানে এইখন সংসাৰত আমাৰ স্বভাৱবিলাক প্ৰত্যেকৰে কেনেকুৱা, আৰু শাস্ত্ৰ এজন ৰজাৰ স্বভাৱটো কেনেকুৱা, ভকতক দেখিলে কেনেকৈ সেৱা কৰিব লাগে, ইয়াৰ সুন্দৰ পদবন্ধে আমাক জানিবলৈ দিছে গুৰুজনাই। এৰামে জানিলো তোমৰা পাৰিষদ গোবিন্দৰ পবিত্ৰ কৰিয়া ফুৰা লোক নিৰন্তৰ। আমিতো ইতিমধ্যে বুজি পাইছোঁৱে তোমালোক প্ৰত্যেকজনেই গোবিন্দ মহাপ্ৰভুৰ একান্ত সেৱক, আৰু তোমালোক য'তেই যোৱা ত'তেই জীৱৰ মংগল সাধন হয়। আৰু আজি আহি তোমালোক আমি মহামূৰ্খমতীৰ গৃহত উপস্থিত হৈছা, গতিকে আমি বুজি পাইছোঁ ভৈলো সুকৃতাৰ্থ পদৰেণু পায়া আমি, জানিলো আজি সেমুত তুষ্ট কৃষ্ণ স্বামী। আমি আজি একদম খাটাংকৈ বুজি পাইছোঁ যে মহামূৰ্খমতীৰ প্ৰতি জগতৰ ঈশ্বৰ কৃষ্ণদেৱ সন্তুষ্ট হৈছে, আৰু সন্তুষ্ট হোৱাৰ বাবেহে তোমালোকৰ নিচিনা পৰম বৈষ্ণৱক আনি গৃহতে উপস্থিত কৰোৱাই মোৰ লগতে আমাৰ সমস্ত জনাৰে জীৱন ধন্য কৰি দিছে। এয়া কেৱল সম্ভৱ ঈশ্বৰ কৃষ্ণৰ কৃপাৰ বশতহে। এতিয়া আমি কি বুলি কওঁ তাৰ বিপৰীতটোহে কওঁ। গতিকে আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। এজন ৰজা হৈও তেওঁ আচাৰ আচৰণ, আৰু আমি এজন সাধাৰণ মনুষ্য হৈও আমাৰ আচাৰ আচৰণ কেনেকুৱা। এই ৰামে যদি নৰতনু ইটো ক্ষণিক অথিৰ, তথাপি দুৰ্লভ মানুহ মনুষ্য শৰীৰ, পৰম দুৰ্লভ ইয়াতো ভকতৰ সংগ, লভিলো দুৰ্লভ লাভ ভৈলো মহাৰংগ। সেই সিদ্ধসকল নৰতনু অৰ্থাৎ মনুষ্য শৰীৰটো যদিও খন্তেকীয়া, তথাপিতো কিন্তু দুৰ্লভ, সকলোৱে নাপায় মনুষ্য শৰীৰত অৱস্থান কৰিবলৈ। মোৰো পৰম সৌভাগ্য মনুষ্য শৰীৰত অৱস্থান কৰিলোঁ, আৰু ঈশ্বৰ কৃষ্ণদেৱৰ পুনশ্চ কৃপা আমাৰ ওপৰত বৰ্ষণ হ'ল। তোমালোকৰ দৰে পৰম বৈষ্ণৱৰ সংগ পালোঁ, দৰ্শন পালোঁ। পৰম দুৰ্লভ আতু ভকতৰ সংগ। মনুষ্য শৰীৰটো পালেই নহ'ব, মনুষ্য শৰীৰধাৰী জীৱ আত্মাই ভকতৰ সংগ নাপাবও পাৰে, যথেষ্ট দুৰ্লভ ভকতৰ সংগ পোৱাটো। কিন্তু আজি মোৰ পৰম সৌভাগ্য তোমালোকৰ নিচিনা পৰম ভকতৰ সংগ পালোঁ। গতিকে লভিলো দুৰ্লভ লাভ কিনো মহা ৰংগ। আজি মোৰ পৰম আনন্দ হৈছে। কিমান আনন্দ হৈছে মই নিজেও বুজি পোৱা নাই, আৰু তোমালোকক মই কৈও শেষ কৰিব নোৱাৰোঁ মোৰ কিমান আনন্দ, বুজায়ো মই শেষ কৰিব নোৱাৰোঁ। এই ৰামে সবাৰো পাৱত পৰি পুচু প্ৰণী পাতে, কোন আত্যান্তিক সুখ কহিও আহমাতে, অসাৰ সংসাৰ জাত নাহিয়ে কুসিদ্ধি, ভকতৰ সংগ অৰ্ধক্ষণে নব নিধি। ৰামে কোনবা ৰহস্য ধৰ্ম কহিও কটাক,
জাত তুষ্ট হুয়া হৰি দেন্তয়া পুনাক। সেই নৱসিদ্ধ পৰম বৈষ্ণৱ তোমালোকৰ চৰণত পৰি আমি সেৱা নিবেদন কৰিছোঁ যে আমাৰ জানিবলৈ মন গৈছে আত্যান্তিক সুখ মানে কি। ২ নম্বৰতে আমাৰ জানিবলৈ মন গৈছে যে ৰহস্য ধৰ্ম মানে কি। এই দুইভাগী প্ৰশ্ন নিমিৰজাই প্ৰকাশ কৰাৰ অন্তত পুনশ্চ পদবন্ধে সেৱা নিবেদন কৰিছে। এৰা তাক শুনিবাক যেবে যোগ্য আমি তেবে সে কহিবা বোলো সবাকো প্ৰণামী। নিমিৰজাই খাপৰ পৰা অস্ত্ৰ উলিয়াই বা হাতত ধনুহৰ ধৰি দাবী ধমকি দি ৯জন সিদ্ধক নাই কোৱা ৰহস্য ধৰ্ম আত্যান্তিক সুখ মোক কৈ থৈ যা তহঁতি আহিলি যেতিয়া, এই বুলি নাই কোৱা। সুন্দৰভাৱে কৃতাঞ্জলি সেৱা নিবেদন কৰি প্ৰশ্ন আগবঢ়াইছে। আৰু ৩ নম্বৰতে প্ৰশ্নভাগ কৰিছে, সেৱাভাগ নিবেদন কৰিছে যে তাক শুনি বাক যেবে যোগ্য হওঁ আমি। যদি এইখিনি প্ৰশ্নৰ উত্তৰ জানিবৰ আমাৰ যোগ্যতা আছে বুলি তোমালোকে ভাবিছা, তেতিয়াহ'লে এই দুভাগী প্ৰশ্ন আমাক উত্তৰটো দিয়া। আৰু যদি যোগ্য বুলি ভাবিছা তেতিয়াহ'লে আৰু দুভাগীমান প্ৰশ্ন কৰিব পাৰিমনে, এই বুলি সাদৰেৰে নিমিৰজাই সেৱা নিবেদন কৰিছে। কোৱা নাই যে এই দুভাগ প্ৰশ্ন ক'লে ক, নহ'লে আৰু কেইভাগমান মই প্ৰশ্ন কৰিম এতিয়া, এনেকুৱা দম্ভ অহংকাৰ কৰি নিমিৰজাই সেৱা নিবেদন নাই কৰা। তাৰ পাছতে ৩ নম্বৰত প্ৰশ্নভাগী নিবেদন কৰিছে। এৰাম কোন ভাগৱত ধৰ্ম ভক্ত বুলি কাক কোন মায়া কোন বা উপায়ে তৰি তাক। এৰাম কাক বুলি ব্ৰহ্ম কৰ্ম যোগ কাৰণাম অৱতৰি কেশৱে কৰন্ত কোন কাম। কোন যোগ ধৰ্ম অভক্তৰ কেন গতি এহি নৱগোটা প্ৰশ্ন কৰিলা নৃপতি। নিমিৰজাই এনেকৈ ৯জন সিদ্ধৰ আগত ৯ভাগী প্ৰশ্ন অৱতাৰণা কৰিলে। আৰু এই ৯ভাগী প্ৰশ্ন আপোনাৰ সৰ্বজানন্তা পদে আমাক এনেকৈ প্ৰকাশ কৰিলে। সৰ্বপ্ৰথম আত্যান্তিক সুখ কি, দ্বিতীয়তে ৰহস্য ধৰ্ম কি, তৃতীয়তে ভাগৱত ধৰ্ম কি আৰু ভক্ত কাক কয়, মহামায়া কি, ইয়াৰ পৰা উপায়টো কেনেকুৱা, ব্ৰহ্ম কাক বোলে, কৰ্মযোগ কাৰ নাম, আৰু ভগৱন্ত পুৰুষে অৱতাৰ ধাৰণ কৰি ধৰাধামত কেনেকৈ জীৱৰ কল্যাণ সাধন কৰে, অৰ্থাৎ কি কি কৰ্ম কৰে, যোগ ধৰ্ম কি, অভক্তৰ গতি কেনেকুৱা, এনেকৈ ৯ভাগী প্ৰশ্ন অৱতাৰণা কৰিছে। আৰু এই ৯ভাগী প্ৰশ্ন অৱতাৰণা কৰা সেই কথাখিনি দেৱঋষি নাৰদে মহাসন্ত বসুদেৱৰ আগত প্ৰকাশ কৰি আছে। এহি নৱগোটা প্ৰশ্ন কৰিলা নৃপতি, এৰামে নাৰদ বদতি শুনা বসুদেৱ সন্ত
এহিমতে নিমিজেবে প্ৰশ্ন কৰিলন্ত শুনি সিদ্ধ সবে মহাপ্ৰীতিক লভিলা ঋত্বিজ সদস্যে নৃপতিক প্ৰশংসিলা নৱসিদ্ধে সিদ্ধান্ত দিলন্তয় অনুক্ৰমে আত্যান্তিক সুখ কবি কহিলা প্ৰথমে। তাৰপিছত দেৱঋষি নাৰদে মহাসন্ত বসুদেৱক কৈছে, এনেকৈ যেতিয়া নিমি ৰজাই নভাগী প্ৰশ্ন কৰিলে, সেই নভাগী প্ৰশ্ন শুনি নজন সিদ্ধই পৰম আনন্দিত হ'ল আৰু আনন্দিত হৈ ঋত্বিজ সদস্য ৰজাকে ধৰি সমস্তকে প্ৰশংসা কৰিলে। নৱসিদ্ধে সিদ্ধান্ত দিলন্ত অনুক্ৰমে আত্যান্তিক সুখ কবি কহিলা প্ৰথমে। আৰু সেই নজন সিদ্ধৰ ভিতৰত প্ৰথম প্ৰশ্ন আত্যান্তিক সুখৰ উত্তৰ দিবলৈ আগবাঢ়ি আহিল কবি নামৰ সিদ্ধজন। এতিয়া কবি নামৰ পৰম বৈষ্ণৱজনে আত্যান্তিক সুখৰ বিষয়ে কি বুলি কৈছে পদে আমাক প্ৰকাশ কৰিছে। ই ৰাম শুনা ৰাজা যিটো মহা মোহে অন্ধ প্ৰায় পুত্ৰ দ্বাৰা দেশতে সে আকুল সদায় হৰৈ তাৰো নিমেষে তেখনে ভৱ দুখ কৃষ্ণ পদ সেৱা জানা আত্যান্তিক সুখ। সেই নিমিৰাজন মহামোহত অন্ধ হৈ থাকে যিজন, অৰ্থাৎ মোৰ ধন পুত্ৰ দ্বাৰা দেহতে সে আকুল সদায়। মোৰ ধন মোৰ জন, মই হলো মহাজন, ঐশ্বৰ্য বিভূতি মোৰ আছে। ঐশ্বৰ্য বিভূতি হ'লে পৃথিৱীখনো কিনিব পাৰি, ধৰ্ম কৰ্ম কেলৈনো লাগিছে। গতিকে যি ঈশ্বৰক সেৱা নকৰি চিন্তা নকৰি কেৱল মোৰ ধন মোৰ জন, মই মহাজন আদি আদি বৈষয়িক পাৰ্থিৱ সুখ ভোগৰ মাজেৰে নিজৰ জীৱনটো অতিবাহিত কৰি থাকে, তাৰ বিপৰীতে কৃষ্ণ পদ সেৱা জানা আত্যান্তিক সুখ। এতিয়া আমি সমস্ত জনাই সেই পুত্ৰ পৰিবাৰ ঐশ্বৰ্য বিভূতি ধন সম্পত্তিৰ পাছত দৌৰি নাথাকি কেৱল এক দেৱ এক সেৱ একত বিনে নাইকেও ই পৰম সত্য হৃদয়ংগম কৰি শাস্ত্ৰসন্মতে অনুধাৱন কৰি এটা চিন্তা কৰাটো অতীৱ প্ৰয়োজন। দেৱতো তীৰ্থটো কৰি ভকতে বৰ ভকতক ভজিলে গুচয় কৰ্ম জৰ। দেৱতাক সেৱা কৰাতকৈ তীৰ্থত গৈ ভ্ৰমণ কৰাতকৈ ভকতৰ সেৱাটো শ্ৰেষ্ঠ সেৱা বুলি কৈছে। এতিয়া সেই ভকতজন আহিলে আপুনি মই বহুৱাই থৈ নামঘৰত গুৰু সেৱা কৰিবলৈ যাওঁ নে ভকতজনৰ লগত সুন্দৰভাৱে সেৱা শুশ্ৰূষা কৰাৰ অন্তত ভকতজনক পঠিয়াইহে গুৰু সেৱা কৰোঁ? কোনটো এতিয়া বোলে আপুনি বহক দেই মই গুৰু সেৱা ভাগ কৰি আহোঁ, সেইখিনি ভগৱন্তৰ পৰীক্ষা। চৈতন্য শক্তি ভকত, গতিকে ভকতক সৰ্বপ্ৰথম সেৱা কৰা। ভকতক সেৱা কৰাৰ লগে লগে সেই দিনটো আপুনি গুৰুগৃহলৈ যায় নেযায় নিজৰ চিন্তা। নগ'লেও আপোনাৰ কোনো শাস্ত্ৰসন্মতে অপৰাধ বুলি এবাৰো নাই কোৱা। ভকত এজন ৰাতিপুৱাই ওলাইছেহি, তেওঁ লং পেণ্ট পিন্ধি আহক ধুতি পঞ্জাবী পিন্ধি আহক কোনো কথা নাই। যেতিয়া এজন অতিথি আমাৰ গৃহলৈ আহে শাস্ত্ৰই কৈছে অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ জ্ঞান কৰিবলৈ কৈছে। সেই অতিথিজনক ঈশ্বৰ জ্ঞান কৰোঁ নে নকৰোঁ নে তাৰ বিপৰীতে বোলে তই ক'ৰ পৰা আহিছ
কি লাগে তোক আদি আদি ধৰণে প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰি তোলোঁ নে অতিথিজনক ঈশ্বৰ জ্ঞান কৰি শ্ৰদ্ধা ভক্তি সহকাৰে পানী আলপৈচান ধৰি আমি সেৱা কৰোঁ, কোনটো কৰোঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব আত্যান্তিক সুখৰ বিষয়বস্তুটো। কিন্তু শাস্ত্ৰই আমাক সিদ্ধান্ত দিলে যে আত্যান্তিক সুখ কেৱল কৃষ্ণ পদ সেৱা জানা আত্যান্তিক সুখ। কৃষ্ণৰ চৰণ চিন্তা কৰাটোৱে হ'ল আত্যান্তিক সুখ। এই ৰামে কহুৱাবে ভাগৱত ধৰ্মৰ লক্ষণ বিমৰিষি পূৰ্বতয়া আপুনি নাৰায়ণ ঋষি মুখে কৰাই আন ধৰ্ম বেকত কহিলাই আপোন মুখে নিজ ধৰ্ম যত। ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱে পূৰ্বতে নিজেই যিখিনি কথা প্ৰকাশ কৰিলে পদ্মকল্পত প্ৰজাপতি ব্ৰহ্মাৰ আগত ক'লে বেদ জ্ঞান বেদ তত্ত্ব ভাগৱত কথা, আৰু ক্ৰম অনুসাৰে আহি আহি আমি কলিৰ মনুষ্যই মহামানী শোকগুৰুৰ কৃপাত লাভ কৰিলোঁ। তাৰ বিপৰীতে পৰীক্ষিত ৰজাই যেতিয়া ঋষিমুনিসকলক সুধিছিল যে কেনেকৈ তৰি যাব পাৰিম, তাৰ উত্তৰত ঋষিমুনিসকলে যিখিনি জ্ঞান দিলে, তপ কৰা, যজ্ঞ কৰা, পূজা পাতল কৰা, দান দক্ষিণা দিয়া আদি নিয়মবিলাক ভাগৱতে সিদ্ধান্ত দিছে ঋষি মুখে কৰাই আন ধৰ্মক বেকত। ঋষিসকলৰ মুখেৰে যিবিলাক বাক্য নিয়ম হিচাপে প্ৰকাশ কৰিছে শাস্ত্ৰত, সেই নিয়মবিলাক হ'ল আন ধৰ্ম। এতিয়া সেই আন ধৰ্মবিলাক আমি আশ্ৰয় কৰিম নে ভগৱন্ত পুৰুষৰ নিজ মুখেৰে কোৱা কথাখিনি আপুনি আমি আশ্ৰয় কৰিম? বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰ কি তত্ত্বক পাই যেই সেইজন। এই শাস্ত্ৰভাগ কোনে কৈ আছে? দৈৱকী নন্দন কৃষ্ণই কৈ আছে। বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণদেৱে কৈ আছে। বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণদেৱৰ মুখৰ বাণী আৰ কি তত্ত্বক পাই যে সেইজন। সকলোৱে ইয়াৰ তত্ত্ব পাব পাৰিব নেকি? যদি ইয়াৰ তত্ত্ব লাভ কৰিবলৈ ইচ্ছা আছে তেতিয়াহ'লে শাস্ত্ৰই আমাক নিয়মটো দিছে। শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ ভকতিৰ প্ৰভাৱে নিৰ্মল ভৈল মন। সিহি মহাজনে আৰ তত্ত্বক জানয় ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। শুদ্ধভাৱে যিজনে কৃষ্ণত শৰণ ল'ব, অৰ্থাৎ হুয়া এক শৰণ যিজনে শুনৈ আক। শৰণীয়া হৈ শুদ্ধভাৱে যি কৃষ্ণত শৰণাপন্ন হ'ব, ভক্তিৰ প্ৰভাৱত হৃদয়খন নিৰ্মল হ'ব, আৰু নিৰ্মল হৃদয়তহে ভগৱন্ত বস্তু প্ৰকাশমান হয়। আমি সকলোৱে জানো, যেনেকৈ আজি সেৱকী বাপজনাই ভকতৰ আগমন হ'ব এই ভাবি পদূলিমুখৰ পৰা গোটেই গৃহৰ ৰভাতল সুন্দৰভাৱে পৰিষ্কাৰ কৰি ৰাখিছে, কাৰণ তেৰাই জানে অপৰিষ্কাৰ লেতেৰা স্থানত ভকত আহি মনটো ভাল নালাগে। দুৰ্গন্ধ যদি ওলাই থাকে, আপুনি মই ইয়াত ইমান সময় বহি থাকিমনে? কেতিয়াও নাথাকো। সেৱকীয়ে সেই কথাটো উপলব্ধি কৰিছে, আৰু সেইকাৰণে ভকতৰ আগমনৰ অৰ্থে
তেওঁৰ গৃহ সুন্দৰভাৱে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিছে আৰু আমি তেতিয়াহে থাকি ইয়াত ভাল পাম। যদি আমি পৰিষ্কাৰ পৰিচ্ছন্ন স্থানত থাকি ভাল পাওঁ তেতিয়াহ'লে ভগৱন্ত লেতেৰা স্থানত থাকি ভাল পাব নেকি? ভগৱন্ত ক'ত থাকে আমি সকলোৱে জানো। ৰাম সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াপি ঘড়ীখন বিনে তাংক নেদেখে কদাপি। এই দোকানত যে বিক্ৰী কৰে জুইশলা বাকচটো দেখিছে নহয়? সেই জুইশলা বাকচটোত হাজাৰটা কাঠি সোমাই থাকে। এটা মূৰত কাঠি থাকে আৰু বাঁহটোৰ বাহিৰ ফালেও কাঠি থাকে। দোকানখন কিন্তু হাজাৰটা জুইশলা বাঁহ থাকিলেও জুই জ্বলি নাযায়। তাক কাঠিয়ে কাঠিয়ে খাৰে খাৰে ঘৰখন কৰিলেহে তাৰ পৰা জুইটো আমি দেখা পাম। ঠিক তেনেকৈ সেহি মতে কৃষ্ণ আছা সবাৰু হৃদিত ভকতি নভৈলে জানা নহয় বিদিত। মাধৱ গুৰুজনাই কৈছে, যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী তাতে খে ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতে কজৰ ৰাখি। ৰাম প্ৰৱৰ্তে যতে কজৰ ৰাখি। ভগৱন্ত বস্তু হৃদয়ত আছে আৰু সেই হৃদয়ত থকাৰ কাৰণে তাৰ নামটো কি? আত্মা। আৰু আত্মাটো হৃদয়ত থকাৰ বাবে শৰীৰটোৰ নাম কি? বডি। আত্মাটো ওলাই গ'লে বডিটোৰ নাম কি? ডেড বডি। আৰু বডিটোত থাকোঁতে সেই বস্তুটোৰ নাম কি? আত্মা। আৰু বডিটো এৰি দিলে আত্মাৰ নামটো কি? প্ৰেতাত্মা। সেই ভগৱন্ত বস্তু হৃদয়ৰ মাজত আছে সমস্তৰে। কিন্তু সেই হৃদয়খন কুৰ্চুট কপট মদ মাচৰ্য দম্ভ দেশ অহংকাৰ অন্যায় অসূয়া অপ্ৰীতি খং ৰাগ এইবিলাক যদি আপোনাৰ মোৰ লগত আছে, সেইখন হৃদয়ত ভগৱন্ত থাকি ভাল পাব নাই? কেতিয়াও নাপায়। কাৰণ আপুনি মই লেতেৰা স্থানত থাকি ভাল নাপাওঁ। তেনেকুৱা এখন লেতেৰা হৃদয়ত ভগৱন্ত থাকি ভাল পাব নে তাৰ পৰা ওলাই যাবলৈ বিচাৰিব? স্বাভাৱিকতে তেওঁ ওলাই যাব বিচাৰিব। গতিকে আমি কথাখিনি ভালকৈ চিন্তা কৰিলে উত্তৰটো লাভ কৰিব পাৰিম যে যি আত্মা শৰীৰত থাকিলে বডি হয়, যি আত্মা ওলাই গ'লে বডিয়ে ডেড বডি নাম পায়। যি বডিত আত্মা বস্তু সোমাই থাকিলে, ঈশ্বৰ বস্তু সোমাই থাকিলে আত্মা নাম পায়। সেই বডি এৰি দিলে আত্মাই প্ৰেতাত্মা নাম পায়। গতিকে আমি যদি সেইজন পৰমাত্মা স্বৰূপ ঈশ্বৰতত্ত্বক এৰি ভূত প্ৰেত গণ পূজে যিটো জন ভূতক প্ৰেতক পাই মদ্য মাংস তেজ উচিষ্টক ভুঞ্জৈ ফুৰে পুৰা মাছ খাই। এতিয়া এজন পিতৃ পৰলোকগামী হ'ল, তেওঁৰ একাদশ দিৱসলৈকে আমি কৰ্মটো কৰাৰ পাছত এই ছমাহৰ মূৰত ছমহীয়া বছৰকৰ মূৰত বছৰেকীয়া কেলে কৰোঁ? সেই ওলাই যোৱা প্ৰেত আত্মাৰ অৰ্থে কৰোঁ। প্ৰেত আত্মাক যদি সন্তুষ্ট কৰিবলৈ সেই নিয়মবিলাক কৰি থাকোঁ তেতিয়াহ'লে আমি মৰাৰ পাছতো আমি তেওঁলোকৰ লগতহে থাকিবলৈ পাম, ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিম। আমি প্ৰেত আত্মা য'ত বাস কৰে মদ্য মাংস তেজ এইবিলাক খাই খাই য'ত অৱস্থান কৰে আমিও গৈ সেই স্থানতে থাকিবলৈ পাম। সেইকাৰণে সেইখিনি নীতি নিয়ম আমাৰ শাস্ত্ৰত নাই কোৱা,
যদি কৈছে তেতিয়াহ'লে শাস্ত্ৰত কৈছে ঋষি মুখে আন ধৰ্ম কৰাই বুলি কয়। সেইখিনি ঋষিৰ মুখেৰে প্ৰকাশ হৈছে আৰু সেইকাৰণে ঋষিৰ মুখেৰে প্ৰকাশ হোৱা সেইখিনিকে বৰ্তমান শাস্ত্ৰত কৈছে আন ধৰ্ম। আৰু ভগৱন্ত ঈশ্বৰে নিজ মুখে যিখিনি কৈছে সেইখিনিৰ দ্বাৰাহে আমি তেওঁক লাভ কৰিব পাৰিম। আৰু সেই কথাখিনি মাধৱ গুৰুজনাই কি বুলি ক'লে? বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল দান দক্ষিণা মাত্ৰ। ক'লেনে বুলি? ক'লেনে নাই কোৱা? নাই কোৱা। তাৰমানে ভাগৱতৰ উত্তম ফল দান দক্ষিণা নহয়। যদি হয় বুলি কৰি আছোঁ তেতিয়াহ'লে এইখিনি ঋষিসকলেহে কৈছে, ঈশ্বৰে নাই কোৱা সেইখিনি কৰিবলৈ। আৰু সেইকাৰণে দেৱঋষি নাৰদে প্ৰাচীন বৰঋষি ৰজাৰ আগত চতুৰ্থ স্কন্ধ পুৰঞ্জন উপাখ্যানত সুন্দৰভাৱে কৈছে, বৃথা কথা কৈ কিষ কমৰস শাস্ত্ৰৰ তত্ত্ব নধৰি ভোজনী সৰাধে একোকে নৰাধৈ কৃষকনো বুলি হৰি। এই ভোজনীৰ আশাত নাম ল'লে নহ'ব, শ্ৰাদ্ধৰ আশাত পিণ্ডৰ আশাত গৈ তেওঁলোকৰ ঘৰত উপস্থিত হ'লে নহ'ব। সিদ্ধান্ত দিছে, কোন ভাগৱতে ভোজনী সৰাধে নেও যজমান যজি আকৌ পঢ়িবাক শুনিবে নোৱাৰে কাণ কৰে গজ গজি। ভাগৱতে ক'ত ক'লে ভোজনী শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা দিলেহে জীৱৰ কল্যাণ হ'ব? ক'তো কোৱা নাই। ভাগৱতৰ এষাৰি পদেও কোৱা নাই এইখিনি কথা। নোকোৱাৰ পাছত ভাগৱত পঢ়ি পঢ়ি সেইবিলাক নিয়ম কেলে পালন কৰোঁ? সেইটো আমি নিজক সুধিব লাগে।